আপোনালোকেও ক'ব লাগিব স্কুলবিলাক আপোনালোকৰ আমুকখন বেয়া হৈ আছে তাৰ লিষ্টটো আমাক লাগে আপোনালোকে দিব লাগিব ৰাস্তা বোলে এটা থাকি গৈছে সেইটো আপোনালোকে দিব লাগিব যিকোনো সমস্যা আপোনালোকে জনালেহে আমি জানিম মই সবজান নহয় যে গোটেইখিনি একেবাৰে বা দেখি থাকিম বা মই বিশ্বৰ চকু নাই মই যে তাৰ পৰা চব দেখি থাকিম এটা বহুত ডাঙৰ এটা এৰিয়া সকলো জেগাতে মই চোৱাগৈও দেখিবও নোৱাৰিমগৈ আমাক এটা নিৰ্দিষ্ট সময়ত আমি বাজেটৰ আগতে আমাৰ যদি গোটেইখিনি সমস্যা যদি পাই যাওঁ নিশ্চয় সেইখিনি আমি আমাৰ দক্ষ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই বাৰে বাৰে কৈ আছোঁ যে আপুনি মোৰ নিৰ্বাচনত কৈ থৈ আহিছিলে তেল দিম বুলি আৰু সেই তেলটো যদি মোক লাগিব কাৰণ আমাৰ জোনাই সমষ্টি যিডোখৰ বেয়া বেয়া তাৰমানে 2 বছৰ আগতে এৰি দিলে আৰু আমাৰ ধেমাজি সমষ্টিও আমাৰ 2 বছৰ কাৰণে সেই সময়ত আমাৰ যিডোখৰ কৃষি বনাত কৰিলে এৰি দিলে গতিকে আমাৰ বহুত পাছ পৰি গ'ল সেই পাছ কৰা কামটো যদি আমি আকৌ তাৰ পৰা উঠাই আনিবলগীয়া তেতিয়াহ'লে আমাৰ নিৰ্দিষ্ট আমাক বহুত পুঁজিৰ প্ৰয়োজন হ'ব সেইকাৰণে মই বাৰম্বাৰ ছাৰক কৈ আছোঁ যে পুঁজি মোক সৰহকৈ লাগিব আমি পুঁজি সৰহকৈ লাগিব বুলি কৈ আছোঁ কিন্তু আমি পুঁজিটো কি কেনে খৰচ কৰিম তাত আমি ষ্টেম পি প্লেন লাগিব নহ'লে পুঁজিটো অকল ধন লাগিব বুলি কৈ ধনটো নিদিব নহয় ৰাস্তাও আমাৰ ইমানখিনি বনাবলৈ আছে স্কুল হ'ল ইমান প্ৰথমে মই গোৰ্খা সন্মিলনী সকলো সভাপতিকে ধৰিও ইয়াতে উপস্থিত থকা সকলো বিষয়কে ধন্যবাদ জনাইছোঁ তেখেতলোকৰ ইলেকশ্যনৰ সময়তো যথেষ্ট সহায় কৰিলে ঘৰে ঘৰে তেওঁৰ কাম ঘৰে ঘৰে প্ৰচাৰ চলাই তেখেতলোকৰ যিমান ইয়াতে আমাৰ চিচিবঙা সমষ্টিৰ ভোটাৰ্ছ আছিল প্ৰায় 90% মানুহক ভোটাৰে ভোট দিলে মোক আৰু অনাগত দিনত তেখেতলোকে আজি মাতি আনি যি এটা সুন্দৰ অনুষ্ঠানত মোক যিমান আদৰে সমাশা জনালে মই জীৱনত কেতিয়াও নাপাহৰোঁ আৰু তেখেতলোকৰ যিখিনি অনাগত কাম আছে নিশ্চয় সেইখিনি কৰিবলৈ মই যত্ন কৰিম আপোনালোকে জানে আমাৰ অসমত যি দক্ষ আমাৰ মুখ্যমন্ত্ৰী আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ সকলো জাতি জনগোষ্ঠী হৈ কাম কৰি আছে আৰু আমিও এই চিচিবঙা সমষ্টিৰ যিখিনি জাতি জনগোষ্ঠীৰ মানুহ আছে তেখেতলোকৰ উন্নতিৰ হকে বা তেখেতলোকৰ যিখিনি সমস্যা আছে সেইখিনি নিশ্চয় আমি দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাম আৰু তেখেতে নিশ্চয় এইখিনি সমাধান কৰি দিব আমি বিশেষকৈ অসম গোৰ্খা সন্মিলন ধেমাজি জিলা কমিটি আজি বিশেষকৈ আমাৰ 79 নম্বৰ বিধানসভা সমষ্টিৰ বিধায়ক সন্মানীয় জীৱন গগৈক আমি উষ্ম আদৰণি জনাইছোঁ অভিনন্দন জনাইছোঁ যিহেতু তেখেতক আমাৰ গোৰ্খা সন্মিলন ফালৰ পৰা তেখেতক নিৰ্বাচনৰ সময়ত বিভিন্ন এলেকাত গৈ আমি আমাৰ ভাষাসমূহে এই নিৰ্বাচনত উঠি পৰি লাগি তেখেতক হাত উজাৰি ভোট দিছিল আৰু সেইমতে তেখেত নিৰ্বাচিত হৈছে সেয়েহে তেখেতক আমি আজি প্ৰত্যক্ষভাৱে সকলো ভাষাৰ লগত লগ লগাই তেওঁক অভিনন্দন জনাইছোঁ আৰু আমাক খুব ভাল লাগিছে আজি আৰু বিভিন্ন সময়ত তেখেতক বিভিন্ন উন্নয়নমূলক কামৰ কাৰণে আমি তেখেতক অনুৰোধ জনাইছোঁ বিশেষ আজি আমাৰ অসম গোৰ্খা সন্মিলন ধেমাজি জিলা সমিতি আৰু চিচিবৰগাঁও সমষ্টিৰ সমূহ শাখা সমিতিসমূহৰ সহযোগত আমি আমাৰ 79 নং চিচিবৰগাঁও সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক জীৱন গগৈ দেৱক আমি অভিনন্দন ও সম্বৰ্ধনা জনাইছোঁ আজি আমাৰ বাবে অতিকে আনন্দৰ দিন যিহেতু বিগত নিৰ্বাচনত অসম গোৰ্খা সন্মিলন ধেমাজি জিলা সমিতি আৰু শাখা সমিতিসমূহে আমি দিনে নিশাই আমাৰ প্ৰতিটো শাখাত গৈ ঘৰে ঘৰে আমি প্ৰচাৰ অভিযান চলাইছিলোঁ সেই প্ৰচাৰ অভিযানত যিটো আমি ফল পাব লাগে আজি নিশ্চয় আমি সুখী তেওঁক আমি বিজয় কৰাবলৈ সক্ষম হৈছোঁ আমি আশাবাদী চিচিবৰগাঁও সমষ্টিৰ গোৰ্খাসকলৰ লগতে সমষ্টিবাসীৰ যিখিনি সমস্যা সমাধান কৰিব লাগে তেওঁ নিশ্চয় সমাধান কৰিব আৰু চিচিবৰগাঁও সমষ্টিত বহুতো সমস্যা আছে আমাৰ সমষ্টিবাসীৰ লগতে গোৰ্খাসকলৰ সমস্যা আছে আৰু এই যিটো সমস্যাখিনি আছে আজি তেখেতে অভিনন্দন অনুষ্ঠানত তেওঁ আমাক কথা দিছে নিশ্চয় এই সমস্যাসমূহ সমাধান হ'ব বুলি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221